সিটিজেন লগইন কৰি আপোনালোকে কেনেকৈ ষ্টেটাছটো চেক কৰিব পাৰি এইটো চাওক। মই লগ আউট কৰিলোঁ, আকৌ লগইন কৰিম। নিজৰ আধাৰ দি পেলাই লগইন কৰিব, আধাৰ দি KYC হ'লে। এইটো চাওক, মোৰ তাত অলৰেডি আগত ছেভ কৰা আছিল। পাছৱাৰ্ডত ক্লিক কৰিম, সাইন ইন। এইটো আপোনালোকে মোবাইল ফোনতো কৰিব পাৰিব। আৰু আপোনালোকৰ ষ্টেটাছটো কেনেকৈ চেক কৰিব সম্পূৰ্ণকৈ এই ভিডিঅ'টোতে চালে গম পাব। যিবিলাক মিছন বসুন্ধৰা 3.0 এপ্লিকেশ্যন ৰিভিউ কৰিছিল, ৰিভিউ কৰা এপ্লিকেশ্যনবিলাক কেনেকৈ ষ্টেটাছ চেক কৰিব পাৰি। যেতিয়া আপোনালোকে লগইন কৰিব, লগইন কৰাৰ লগে লগে মোবাইলতো এনেকুৱা ছেইম ছিষ্টেমত ডেছবৰ্ডটো আহিব আৰু কম্পিউটাৰত চালেও এনেকৈ আহিব। তাতে মাই ট্ৰানজেকশ্যন থাকিব, ৰিকভাৰ এপ্লিকেশ্যন থাকিব আৰু এটা অপশ্যন থাকিব লগ আউট বুলি। এইটো চাওক, এই লগ আউট, এই তিনিটা অপশ্যনৰ ভিতৰত আপুনি মাই ট্ৰানজেকশ্যনত ক্লিক কৰিব। মাই ট্ৰানজেকশ্যনত ক্লিক কৰাৰ লগে লগেই অট'মেটিকলি আপোনাৰ তাতে এটা অপশ্যন আহিব। অহাৰ লগে লগে এনেধৰণৰ পেজটো খোল খাব। তাতে যিমান এপ্লিকেশ্যন আপুনি KYC কৰিছিলে বা আপোনাৰ নিজৰ আইডিত যিকেইটা KYC কৰিছিলে, এপ্লিকেশ্যনৰ ৰিচিপ্ট যিটো আছে মিছন বসুন্ধৰা 2.0 ৰিচিপ্ট নম্বৰটো চাব। আৰু তাতে এইটো চাওক, অপশ্যন আছে ৰি অপশ্যনত তাতে আপোনালোকে ক্লিক কৰিলে হ'ব, বা ট্ৰেক প্ৰগ্ৰেছ ডাউনলোড তাতেও ক্লিক কৰিলে হ'ব। এইটো চাওক, মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে অট'মেটিকলি পেজটো ৰিডাইৰেক্ট হৈ কণ্টিনিউ ট্ৰেকত আহিব। কণ্টিনিউ ট্ৰেকত অহাৰ লগে লগে অট'মেটিক চাওক, এইটো চাওক, এপ্লিকেশ্যন ষ্টেটাছ ভিউ ৰিভিউ মডিফাইড ডাটা। তাতে যদি আপোনালোকে ছাবমিট কৰিছে ভিউ বুলি আহিব। এইটো চাওক, এপ্লিকেশ্যন ষ্টেটাছ ছাবমিটেড মানে ছাবমিট হৈছে। অফিচ এট চাৰ্কল অফিচ, চাৰ্কল অফিচত ফাইলটো বৰ্তমান আছে। অফিচাৰ উইথ কাৰ তাত আছে, অফিচাৰ উইথ মণ্ডলৰ একাউণ্টত আছে। এনেধৰণে আপোনাৰ মিছন বসুন্ধৰাৰ যিবিলাক এপ্লিকেশ্যন ছাবমিট কৰিছিলে, ছাবমিট কৰা এপ্লিকেশ্যনবিলাকৰ ষ্টেটাছ এনেকৈ চাব পাৰি। আৰু তাতে ভিউত ক্লিক কৰি আপোনালোকে কি ছাবমিট কৰিছিলে, লিখিছিলে কি, মাটিৰ পৰিমাণ ঠিকে ঠাকে আছে নেকি নাই, চবখিনি আপোনালোকে প্ৰপাৰলি চাব পাৰিব ধুনীয়াকৈ। মই প্ৰাইভেচিৰ কাৰণে হাইড কৰি ৰাখিছোঁ, আৰু সেইটো আপোনালোকে ডাউনলোড কৰিও ৰাখিব পাৰিব। ৰিভিউ ফৰ ৰিজনত কি কি লিখিছে, গোটেইখিনি বস্তু তাতে চাব পাৰিব। তেনেকৈ আপোনালোকে চাই পেলাই যদি কিবা এডিশ্যনেলি ডকুমেণ্টছ আপলোড কৰিবলগীয়া বাকীও আছে, তেনেধৰণে আপোনালোকে তাত তলত আপলোড কৰিব পাৰিব ডকুমেণ্টছখিনি। তো সেই ছিষ্টেমতে আপোনালোকে অনলাইন যেতিয়া এপ্লাই কৰিছিলে বা ৰিভেৰিফাই কৰিছিলে, ডকুমেণ্টছখিনি ছাবমিট কৰিছিলে, ছাবমিট কৰাৰ পিছত এতিয়া আপোনালোকে এই ছিষ্টেমতে ষ্টেটাছখিনি চাব পাৰিব। তো সেইকাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যিবিলাক ৰাইজে এতিয়ালৈকে ষ্টেটাছটো চাব পৰা নাই বা ষ্টেটাছৰ কাৰণে মোলৈ দুই এজনে কমেণ্টো কৰিছিল, তেওঁলোকৰ ৰিপ্লাইৰ সন্দৰ্ভত এই ভিডিঅ'টো বনাইছোঁ। গতিকে আপোনালোক সকলোৰ যদি এনেধৰণৰ কুৱেৰিজ থাকে, তেতিয়াহ'লে আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব। আমি চেষ্টা কৰিম আপোনালোক সকলোকে অনলাইন কেনেকৈ হেল্প কৰিব পাৰি। আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে ষ্টেটাছটো কেনেকৈ চেক কৰিব পাৰি। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'ৰ যোগেদি, আৰু আপোনালোকে আশা কৰোঁ বুজি পাইছে। এতিয়া কথা হ'ল, আপোনালোকে যিবিলাকে মিছন বসুন্ধৰাৰ 3.0 সময়ত 2.0 ৰিভিউ এপ্লিকেশ্যন যিবিলাকে পিটিশ্যন কৰিছিলে, তেওঁলোকে ষ্টেটাছ এই ছিষ্টেমত চাব। আৰু সদায় এইটো ষ্টেটাছবিলাক চেক কৰি চাই থাকিবা। কিবা আপগ্ৰেড হ'লে, কিবা কাগজৰ প্ৰয়োজন হ'লে অফিচৰ লগত যোগাযোগ কৰিবা। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে সকলোকে শ্বেয়াৰ কৰি জনাবলৈ দিবা। থেংক ইউ।